হেল্ল' বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ নতুন আন এটা ভিডিঅ'লৈ। বন্ধু বান্ধৱীসকল, আপোনালোকে জানে যে ছেমিনাৰ লিখিব লাগে, ছেমিনাৰ দিয়া হয়। আপোনালোকে যদি কৃষ্ণকান্ত পঢ়ি থাকে তেনেহ'লেও কৃষ্ণকান্তৰো ছেমিনাৰ দিয়া হয়, বা এনে ৰেগুলাৰ পঢ়ি থাকিলেও আপোনালোকক ছেমিনাৰ লিখিব লগা হয় বা ছেমিনাৰ লিখিবলৈ দিয়া হয়। যদি আপোনালোকে ছেমিনাৰ লিখিব পৰা নাই বা কোনো ধৰণৰ অসুবিধা হৈছে বা আপোনালোকে বুজিব পৰা নাই, তেনেহ'লে এইটো ভিডিঅ'ৰ জৰিয়তে আপোনালোকে ভালদৰে জানিব পাৰিব ছেমিনাৰ কেনেকৈ লিখে আৰু ছেমিনাৰৰ শিৰোনাম বা টাইটেল বা আপোনালোকে কি কি লিখিব লাগিব সকলোখিনি এইটো ভিডিঅ'ৰ জৰিয়তে জানিব পাৰিব। মোৰ এইটো ভিডিঅ' আপোনালোকে ফাৰ্ষ্টৰ পৰা লাষ্টলৈকে চাব, তেতিয়াহ'লে আপোনালোকে জানিব পাৰিব যে এখন ছেমিনাৰ প্ৰস্তুত কৰিবলৈ কি কি কৰিব লাগে আৰু কেনেদৰে লিখিব লাগে। চ' এইটো ভিডিঅ'ৰ জৰিয়তে আপোনালোকে মই জাষ্ট দেখুৱাই দিম যে আপোনালোকে কেনেদৰে ছেমিনাৰখন লিখিব লাগে আৰু কেনেদৰে প্ৰস্তুত কৰিব লাগে। এইখিনি আপোনালোকে এইটো ভিডিঅ'ৰ জৰিয়তে জানিব পাৰিব। আপোনালোকে এইখন ভিডিঅ'ৰ জৰিয়তে জানিব পাৰিব। যদি আৰু আপোনালোকক কোনো ধৰণৰ ছেমিনাৰ লিখিব লাগে বা কোনো ধৰণৰ ছেমিনাৰ লিখিবলৈ দিয়া হৈছে, তেনেহ'লে আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰিব পাৰে আৰু মই আপোনালোকক আশা কৰোঁ যে হেল্প কৰিম। যদি আপোনালোকৰ কোনো ধৰণৰ সমস্যা হয় তেনেহ'লে আপোনালোকৰ টপিকটো মোক শ্বেয়াৰ কৰিব পাৰে। আৰু মই এইটো ভিডিঅ'ৰ জৰিয়তে আপোনালোকে দেখাই দি আছোঁ যে ছেমিনাৰখন লিখোঁতে কি কি লাগে। এইটো ভিডিঅ'ৰ জৰিয়তে আপোনালোকে সকলোখিনি জানিব পাৰিব। ভিডিঅ'টো ফাৰ্ষ্টৰ পৰা লাষ্টলৈকে চাই থাকক। কি কি আছে আপোনালোকে এবাৰ ভালদৰে বুজি লওক, আপোনালোকে এবাৰ ভালদৰে পঢ়ি লৈ সিনে আপোনালোকে ছেমিনাৰখন প্ৰস্তুত কৰক।